অসমৰ নলবাৰী সনাতনী সভ্যতাৰ এটা ডাঙৰ গড় হয়। এয়া এটা এনেকুৱা ভূমি য'ত সনাতনী সভ্যতাক যি ধৰণে উদযাপন কৰে হয়তো অসমৰ আন ঠাইত তেনেকৈ উদযাপন নকৰে। কিন্তু দুখ লগা কথা এয়াই যে 31 মে তাৰিখে এজন মিয়াৰ হাতত এজন অসমীয়া সনাতনী যুৱকৰ প্ৰাণ গ'ল। নৃশংসভাৱে নলবাৰীৰ ৰাজপথত তেজেৰে লিপ্ত হৈ আছিল এজন যুৱক, এগৰাকী যুৱতী। যুৱকজন ছাত্ৰ সন্থা কৰা এজন 20 বছৰীয়া যুৱক। এখন দা ব্যৱহাৰ কৰি ৰ'জ আলী নামৰ অভিযুক্তই নৃশংসভাৱে প্ৰহাৰ কৰিছিল এই যুৱকজন। সমান্তৰালভাৱে প্ৰহাৰ কৰিছিল এগৰাকী 17 বছৰীয়া যুৱতী, কিয়নো ৰ'জ আলীৰ প্ৰেমৰ প্ৰস্তাৱ এই অসমীয়া যুৱতীগৰাকীয়ে নাকচ কৰিছিল। সেই নাকচ কৰাৰ ফলত ক্লাছ 9 ধৰি আজি ক্লাছ 12 পঢ়ি থকা পৰ্যন্ত এই যুৱতীগৰাকীৰ ঘৰত গৈ এই ৰ'জ আলী নামৰ যুৱকজনে অশান্তি পৰিৱেশৰ সৃষ্টি কৰিছিল। আজি সেই ৰ'জ আলীৰ প্ৰাণ আৰক্ষীৰ গুলীত শেষ হ'ল। নলবাৰীৰ এই লাভ জিহাদৰ ঘটনাই অসমত অসমীয়াৰ ওপৰত হৈ থকা মিয়াৰ উৎপাতৰ এটা ডাঙৰ উদাহৰণ। লাভ জিহাদক নাকচ কৰি থকা প্ৰত্যেকজনৰ মুখত এয়া এক ঠেকেচনি। আজি ইমান ডাঙৰ ঘটনা হৈ থকাৰ পিছতো এটা চিউডো লবি নিমাতে আছে, তেওঁলোকৰ কোনো মাত নাই। এই ঘটনাই ন্যায় পোৱাৰ পিছৰলৈকে হয়তো শুই আছে। আজি তেওঁলোকৰ চকু খুলিব খুজিম এই ভিডিঅ'টোৰ জৰিয়তে। এই সকলো বাস্তৱ কথা প্ৰত্যেকজন অসমীয়াই চকু খুলি চোৱা, কাণখন খুলি শুনা আৰু মুখখন মেলি পালে কথা কোৱাৰ প্ৰয়োজন হৈ গৈছে। এই ভিডিঅ' শেষলৈকে চাওক। নমস্কাৰ, জয় অসম, জয় হিন্দ। মই অভয় ভূঞা এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মে 31 তাৰিখে নলবাৰীত এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। মে 31 তাৰিখে নলবাৰীৰ গংগাপুৰ নামৰ এটুকুৰা ঠাইত এজন 20 বছৰীয়া অসমীয়া যুৱকক নৃশংসভাৱে হত্যা কৰিছিল আন এজন যুৱক, নাম ৰ'জ আলী। ঘটনাৰ মূৰ বা ঘটনাৰ কাহিনী যেতিয়া আপোনালোকে শুনিব আপোনালোকো আচৰিত হ'ব যে প্ৰকৃততে লাভ জিহাদক এটা থিয়ৰী বুলি কৈ থকা, কেৱল এটা কনচেপ্ট বুলি কৈ থকা একাংশ মানুহৰ মুখত মুখ ঠেকেচা এইকাৰণে খাব কিয়নো প্ৰকৃততে ই এটা লাভ জিহাদৰ বৃহৎ উদাহৰণ। এগৰাকী যুৱতী আছিল, 17 বছৰীয়া যুৱতী। যিহেতু তেওঁ মাইনৰ হয়, তেওঁৰ নামটো আমি ল'ব খোজা নাই। তেওঁৰ ফটো যদি আমি ব্যৱহাৰ কৰিছোঁ, আমি তাক ঢাকি পালে আপোনালোকক দেখুৱাব খুজিছোঁ। ইতিমধ্যে সামাজিক মাধ্যমত যদিও তেওঁৰ নাম, তেওঁৰ চিনাকি মুকলি হৈছে, আমি অলপমান বিৰত হৈ থাকিব খুজিছোঁ। এই 17 বছৰীয়া যুৱতীগৰাকীয়ে বৰ্তমান সময়ত ক্লাছ 12ত পঢ়ি আছে। ঘৰৰ পৰা ওলাবলৈ ভয় খায়। ইণ্ডিয়ান আৰ্মিত জইন কৰা এটা বৃহৎ সপোন আছিল এই যুৱতীগৰাকী। ঘৰৰ পৰা ওলাবলৈ ভয় কৰা মূল কাৰণ এইজন ব্যক্তি, ৰ'জ আলী। ক্লাছ 9ৰ পৰা ক্লাছ 12 অৰ্থাৎ 3 বছৰে নেৰা নেপেৰা অশান্তি আৰু হাৰাশাস্তি দি আহিছিল ৰ'জ আলী। ৰ'জ আলী ইমান ভয়ংকৰভাৱে হাৰাশাস্তি কৰিছিল যে এই 17 বছৰীয়া যুৱতীগৰাকীৰ ঘৰত গৈ উপস্থিত হয় পিতৃ মাতৃক ভাবুকি দিয়ে যে তেওঁলোকৰ কন্যাক এই ৰ'জ আলীৰ হাতত নিদিলে অৱস্থা বেয়া কৰিব। প্ৰাণৰ ভাবুকি দিছিল এই 17 বছৰীয়া যুৱতীগৰাকী। আৰু অৱশেষত ঘটনা ইমানেই ভয়ংকৰ হৈ গ'ল যে প্ৰাণ ল'বলৈ চেষ্টা কৰিলে এই ৰ'জ আলী নামৰ যুৱকজন। 17 বছৰীয়া এই যুৱতীগৰাকীয়ে ঘৰৰ পৰা ওলাবলৈ ভয় খাইছিল, চিন্তা কৰিছিল। আজি মাতৃয়ে কেমেৰাৰ সন্মুখতো কান্দি কান্দি একেই কথা কয়। বৰ্তমান সময়ত এই 17 বছৰীয়া যুৱতীগৰাকীয়ে নিজৰ প্ৰাণৰ বাবে গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেলত যুঁজি আছে। খুব ক্ৰিটিকেল অৱস্থাত। মূৰৰ পিছফালে স্কেল্পত কেইবাটাও আঘাতৰ দাগ, লাংজৰ কিনাৰত চুৰি ঘোপোৱা দাগ, স্পাইন কৰ্ডৰ পৰ্যন্ত দাগ পাইছে, মুখৰ কিনাৰত দাগ পাইছে। বহুত বেয়াকৈ আচলতে আঘাতপ্ৰাপ্ত হৈছিল ৰ'জ আলীৰ আক্ৰমণত। আজি তেওঁ জীৱনৰ বাবে যুঁজ দি আছে গুৱাহাটী মেডিকেল কলেজৰ ভিতৰত। কিন্তু এই যুৱতীগৰাকীৰ প্ৰাণ ৰক্ষা কৰিবলৈ গৈ এজন 20 বছৰীয়া যুৱক মাধুৰ্য বৰ্মনৰ প্ৰাণ গ'ল। মাধুৰ্য বৰ্মনৰ এই 17 বছৰীয়া যুৱতীগৰাকী মাধুৰ্য বৰ্মনৰ ভতিজাক আছে। ঘৰৰ পৰা ওলাব নোৱাৰে, ইণ্ডিয়ান আৰ্মিত পঢ়িব খোজে, কিতাপৰ অলপমান প্ৰয়োজন আছিল, ওলাই যাবও বিচাৰিছিল। মাধুৰ্য বৰ্মনৰ লগত এই 17 বছৰীয়া যুৱতীগৰাকীয়ে তেওঁলোকৰ মামাকৰ ঘৰলৈ গৈছিল, মোমায়েকৰ ঘৰলৈ ফুৰিবলৈ গৈছিল, লগতে অলপ কিতাপৰ বজাৰো কৰিব খুজিছিল। মাতৃয়ে কোৱা অনুসৰি মাতৃ চিন্তা হৈ আছিল, বিচাৰিছিল তেওঁলোক ঘৰৰ পৰা ওলাই নাযাওক। সাধাৰণতে এগৰাকী মাতৃয়ে তেনেকুৱা অনুভৱ কৰিলে, এই কথা আমি স্বাভাৱিকতে গম পাওঁ, তেওঁলোকে এনেই অনুভৱ নকৰে। এই ঘটনাৰ যেন এটা অনুমান মাতৃয়ে নিজৰ মনত লগাব পাৰিছিল বা অনুভৱ কৰিছিল। তৎসত্ত্বেও নিজৰ মোমায়েকৰ লগত ভাগিনীয়েক গৈছিল মোমায়েকৰ ঘৰলৈ ফুৰিবলৈ। ঘৰলৈ আহি থকা অৱস্থাত মাধুৰ্য বৰ্মনে স্কুটাৰ চলাই আছিল, পিছত বহি আছিল এই 17 বছৰীয়া যুৱতী। হঠাতে ৰাজপথত এই ৰ'জ আলী নামৰ যুৱকজনে সেই বাইকখনক ৰখায় এখন ডেগাৰ ব্যৱহাৰ কৰি পালে মাধুৰ্য বৰ্মনৰ ওপৰত প্ৰহাৰ কৰা আৰম্ভ কৰে। সেই দৃশ্য আমি শ্বেয়াৰ কৰিব নোৱাৰোঁ, সেই দৃশ্য লগালৈ ব্লেক বক্স লগাব লাগিব। মুঠতে এটা ৰাজপথত কেৱল তেজ, মাধুৰ্য বৰ্মনৰ শৰীৰত কেইবাটাও স্থানত খাপিয়াই থকা, হানি থকা প্ৰত্যেকৰ দাগ অতি নৃশংসভাৱে হত্যা কৰিছিল ৰ'জ আলীয়ে। লগতে প্ৰহাৰ কৰিছিল সেই 17 বছৰীয়া যুৱতীগৰাকী। থিতাতে মৃত্যু হয় মাধুৰ্য বৰ্মনৰ। এই 20 বছৰীয়া মাধুৰ্য বৰ্মনৰ পৰিয়ালে খুব কষ্ট কৰি তেওঁক ডাঙৰ দীঘল কৰিছিল।
ছাত্ৰ সন্থাৰ এটা গুৰুত্বপূৰ্ণ দায়িত্বত নলবাৰী জিলাত আছিল মাধুৰ্য বৰ্মন। এই যুৱকজনৰ তাতেই ভৱিষ্যত শেষ, পৰিয়াল ভাঙি পৰিলে একেবাৰে। আজি ৰাতিপুৱাৰ ভাগত নলবাৰীকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সৰু অসম ছাত্ৰ সন্থাই প্ৰতিবাদ কৰে, কিন্তু তেওঁলোকৰ মুখৰ পৰা মিয়াৰ শব্দটো নুফুটে। অসমত মিয়াৰ আক্ৰমণৰ কথা, এই একাংশ জিহাদী মাইণ্ডছেট থকা, জিহাদী মানসিকতা থকাৰ মানুহৰ উৎপাত আমি দেখিছোঁ। এই উদাহৰণ নতুন নহয়। কালিৰ দিনটোতে একে এটা ঘটনা ছয়গাঁৱত সংঘটিত হৈছে। এগৰাকী 10 বছৰীয়া নাবালিকাক এজন আকাশ আলী বুলি এজন ব্যক্তি আছিল, মোৰ যদি নামটো ভুল হোৱা নাই, ধৰ্ষণ কৰিছিল। আজি ৰাতিপুৱাৰ ভাগত আৰক্ষীয়ে এনকাউণ্টাৰ কৰি ভৰিত গুলী মাৰে যেতিয়া সি পলাবলৈ চেষ্টা কৰিছিল। একে ধৰণৰ ঘটনা নলবাৰীতো সংঘটিত হ'ল। সৰু অসম ছাত্ৰ সন্থাই প্ৰতিবাদ কৰে, ন্যায় দাবী কৰে, জংগী আন্দোলন কৰিম বুলি প্ৰতিশ্ৰুতি দিয়ে, কিন্তু এই মিয়াই চলাই থকা এই লাভ জিহাদৰ নিচিনা ভয়ংকৰ কথাৰ বিৰুদ্ধে মাত নামাতে। এই মিয়াই কৰা এই অত্যাচাৰৰ ওপৰত মাত নামাতে, কিয়নো অসমীয়া যুৱক এজনে এনেকৈ নৃশংসভাৱে হত্যা নহয়, এয়া জিহাদী মানসিকতা থকা মানুহৰ হত্যা কৰা এটা আচৰণ। এই কথা আপুনি তালিবানত বিচাৰি পাব, এই কথা আপোনালোকে পাকিস্তানত বিচাৰি পাব, এই কথা আপোনালোকে আফগানিস্তানত গ'লে কিছুমান জেগাত বিচাৰি পাব পাৰে। অসমৰ নিচিনা শান্তিপ্ৰিয় জেগা, য'ত শংকৰদেৱ মাধৱদেৱৰ কথা লৈ আমি জীয়াই থাকোঁ, তাতে এনেকুৱা নৃশংস হত্যাকাণ্ড সাধাৰণতে শুনা নাযায়। 18-20 বছৰীয়া যুৱক এজনে এনেকুৱা ধৰণৰ ভয়ানক ঘটনা সংঘটিত কৰা, ক্লাছ 9ৰ পৰা এগৰাকী যুৱতীক অত্যাচাৰ কৰা, এয়া ধেমালি কথা নহয়। আৰু মই জানো অসমৰ বিভিন্ন প্ৰান্তত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ আছে। বহু যুৱতীয়ে নিজৰ ভুল হওক, আনৰ ভুল হওক, আজিৰ তাৰিখত এনেকুৱা ভয়ানক পৰিস্থিতিৰ মাজেৰে গৈ আছে, য'ত কাৰো পৰা একো সহায় কৰিব পৰা নাই, কিয়নো কিছুমান এনেকুৱা বলীয়া যুৱক আছে, বহু সময়ত বলীয়া এনেকুৱা যুৱতী আছে, যি প্ৰেমৰ বাবে ইমান অন্ধ হৈ যায় যে এনেকুৱা ধৰণৰ চৰম সিদ্ধান্ত লোৱাৰ আগত দুবাৰ চিন্তা নকৰে। আজি এই ঘটনা হোৱাৰ পিছতে আৰক্ষীৰ এটা দল নলবাৰীস্থিত ৰ'জ আলীৰ ঘৰত গৈ উপস্থিত হয়। সেই ঘৰত তলা মাৰি থকা দেখা পায়। পিতৃ মাতৃৰ লগত ৰ'জ আলীয়ে ঘৰৰ পৰা পলায়ন কৰে, আত্মগোপন কৰি থাকিবলৈ খোজে। হঠাৎ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰ'জ আলীক। মোকালমোৱাৰ এটা চৰ অঞ্চললৈকে লৈ গৈছিল ৰ'জ আলীক, সেই দাখন বিচাৰিবলৈ, যি দাখন ব্যৱহাৰ কৰি মাধুৰ্য বৰ্মনৰ হত্যা কৰিছিল এই ৰ'জে। সেই সময়ত এই চিন ৰিক্ৰিয়েট কৰি থকা বা এই অস্ত্ৰ বিচাৰি থকা সময়তে আৰক্ষীৰ কাৰাগাৰৰ পৰা পলাবলৈ চেষ্টা কৰিছিল ৰ'জ আলীয়ে। আৰক্ষীৰ ওপৰত ক্ৰমাৎ আক্ৰমণ কৰে। সেল্ফ ডিফেন্সত আৰক্ষীয়ে গুলী মাৰে। সেই গুলী গৈ আমি জনামতে ৰ'জ আলীৰ বুকুত লাগে আৰু তাতেই ৰ'জ আলী নিহত, অৰ্থাৎ ৰ'জ আলীৰ মৃত্যু হয়। আইনৰ ভাৱেৰে চাব গ'লে এয়া ভুল হ'ব পাৰে, জুডিচিয়েল কিলিং বুলি ক'ব পাৰে। এনকাউণ্টাৰৰ জ্ঞান আজিৰ তাৰিখত বহুতে দিব পাৰে। সেই এনকাউণ্টাৰৰ জ্ঞান দিয়া মানুহে জিহাদীসকলক জ্ঞান নিদিয়ে যে অসমীয়া সনাতনী যুৱক এজনক তহঁতি এনেকৈ দা লৈ হত্যা কৰিব নোৱাৰ। অসমীয়া যুৱতী এগৰাকীৰ ঘৰত গৈ মাতৃ পিতৃৰ আগত বিয়া নিদিলে মাৰি পেলাম বুলি ক'ব নোৱাৰ, তাতে জ্ঞান দিব লাগে। এই চিউডোবোৰে তাতে জ্ঞান নিদিয়ে। তাতে তেওঁলোক ধৰ্ম নিৰপেক্ষ, তাতে তেওঁলোক লিবাৰেল, তাতে আমি সহ্য কৰিম, তাতে অসম বৃহৎ সমাজ, তাতে এইবোৰ জ্ঞান দি থাকিব। ৰ'জ আলীৰ নিচিনা অপৰাধীৰ বিৰুদ্ধে মাত মাতিব নোখোজে, এনেকুৱা জিহাদী মানসিকতা থকা মানুহৰ বিৰুদ্ধে মাত মাতিব নোখোজে। সমাজ ব্যৱস্থাই এনেকুৱা জিহাদী মাইণ্ডছেট থকা, মানসিকতা থকা মানুহৰ ওপৰত একশ্যন ল'ব নোৱাৰে আৰু ঘটনা হোৱাৰ পিছত তাক জ্ঞান দিবলৈ আহে। আজি ৰ'জ আলীৰ মৃত্যুৱে এটা কথা প্ৰমাণ কৰে যে প্ৰত্যেকটো মিয়া যি অপৰাধৰ লগত নিজকে লিপ্ত কৰি ৰাখিছে, যি সাধাৰণ অসমীয়া মানুহক হাৰাশাস্তি কৰি আছে, যি অসমত থাকি অসমীয়াক অশান্তি কৰিব খুজিছে, চকু খুলি কাণ খুলি শুনা আৰু দেখাটো প্ৰয়োজন যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে তেওঁলোকক সোধাই নেৰে। নতুন চৰকাৰৰ কেইটামান দিন হৈছে, নতুন মন্ত্ৰীসভাৰ সম্প্ৰসাৰণে সংঘটিত হোৱা নাই সম্পূৰ্ণভাৱে। তেনেকুৱা এটা অৱস্থাত বিগত 24 ঘণ্টাত দুটাকৈ এনকাউণ্টাৰৰ ঘটনা, দুটাকৈ মিয়া জিহাদী। মই জিহাদী বুলি শব্দটো এইকাৰণে ব্যৱহাৰ কৰিছোঁ কিয়নো এই মানসিকতা সাধাৰণ অসমীয়া মুছলমান, সাধাৰণ অসমীয়া মানুহৰ নহয়, এয়া জিহাদীৰ চিন্তাধাৰা। এই ঘটনাৰ সন্দৰ্ভত আপোনালোকে কি ভাবে কমেণ্ট ছেকশ্যনত জনাব পাৰে। এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।